কুম্ভ ৰাশি জুন মাহৰ সম্পূৰ্ণ ৰাশিফল। জুন মাহত কুম্ভ ৰাশিৰ জীৱনত আহিব এক ডাঙৰ পৰিৱৰ্তন। আপুনি যি সুখবৰ বহুদিন ধৰি অপেক্ষা কৰি আছিল, সেই সুখবৰ এতিয়া বাস্তৱ হ'বলৈ গৈ আছে। ইউনিভাৰ্ছে আপোনালৈ পঠিয়াইছে এক শক্তিশালী সংকেত। বন্ধ হৈ থকা কাম হঠাৎ খুলি যাব, অপ্ৰত্যাশিতভাৱে ধন লাভ হ'ব, কৰ্মজীৱনত নতুন সুযোগ আৰু এজন বিশেষ মানুহৰ আগমন আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। কিন্তু জুন মাহৰ মাজভাগত এটা সিদ্ধান্তই আপোনাৰ সম্পূৰ্ণ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। যদি এই সংকেত বুজি পায়, তেন্তে কুম্ভ ৰাশিৰ বাবে আৰম্ভ হ'ব গল্ডেন টাইম, মানে সোণালী সুযোগ। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম জুন 2026ত কুম্ভ ৰাশিৰ সৰ্বাধিক শুভ তাৰিখ, শুভ সংখ্যা আৰু সেই বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য 10 গুণ বঢ়াই দিব। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। জুন 2026 কুম্ভ ৰাশিৰ বাবে সাধাৰণ মাহ নহয়। এই মাহত আপোনাৰ আৰ্থিক জীৱনত এনে কিছুমান পৰিৱৰ্তন আহিব যিয়ে আপোনাক ভিতৰৰ পৰা আচৰিত কৰি তুলিব। মাহৰ আৰম্ভণিতেই বিশ্বব্ৰহ্মাণ্ডই এটা গুপ্ত সংকেত দিব। যি কাম বা টকাৰ আশা আপুনি এৰি দিছিল, সেই দিশৰ পৰাই হঠাৎ লাভৰ দুৱাৰ খুলি যাব পাৰে। বিশেষকৈ যিসকল কুম্ভ ৰাশিৰ লোকে ব্যৱসায়, অনলাইন কাম, ফ্ৰিলান্সিং, ট্ৰেডিং বা প্ৰপাৰ্টিৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই মাহটো অত্যন্ত শক্তিশালী হ'ব। বন্ধ হৈ থকা পে'মেণ্ট আহিব, ধাৰ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা বাঢ়িব আৰু নতুন ইনকামৰ ৰাস্তা আপুনি বিচাৰিবলৈ আৰম্ভ কৰিব। কিন্তু জুন মাহৰ 6 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত এটা বিশেষ সতৰ্কতা আছে। কাৰোবাৰ মিঠা কথাত ভুল নাযাব, বেছি টকা ইনভেষ্ট নকৰিব। বিশেষকৈ বন্ধুৰ লগত বা বন্ধুত্ব বা হঠাৎ লাভৰ লগত ডিচিশ্যন ল'লে ক্ষতি হ'ব পাৰে। এই সময়ত আপোনাৰ ওপৰত শনিদেৱৰ দৃষ্টি গভীৰ হৈ আছে। সেয়েহে যিকোনো টকা পইচাৰ ক্ষেত্ৰত ডকুমেণ্টছ বা বেংক ট্ৰেন্সফাৰ, প্ৰপাৰ্টিৰ কাগজ ভালদৰে চেক কৰিব। মাহৰ মাজভাগৰ পৰা ভাগ্য সলনি হ'বলৈ আৰম্ভ কৰিব। 14 জুনৰ পিছত টকা পইচাৰ প্ৰৱাহ লাহে লাহে বৃদ্ধি পাব। যিসকলে বহুদিন ধৰি চাকৰিৰ প্ৰমোচন বা দৰমহা বৃদ্ধি বা নতুন সুযোগৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে এটা ডাঙৰ সুখবৰ আহিব পাৰে। এজন বয়স্ক ব্যক্তিয়ে মানুহৰ সহায়ত আপুনি এনে এটা সুযোগ পাব পাৰে যিয়ে আগন্তুক 6 মাহৰ টকা পইচাৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। জুন মাহত কুম্ভ ৰাশিৰ বহু লোকৰ বাবে যান বাহন, সোণ ৰূপ, মোবাইল, ইলেক্ট্ৰনিক বস্তু বা নতুন সম্পত্তি কিনাৰ যোগ আছে। কিন্তু এটা কথা মনত ৰাখিব, মাহৰ শেষৰ ফালে আৱেগত খৰচ হ'ব পাৰে। নিজৰ প্ৰয়োজন আৰু ইচ্ছাৰ মাজত পাৰ্থক্য বুজি চলিব। 19 জুনৰ পৰা 24 জুনৰ ভিতৰত হঠাৎ ধন লাভৰ শক্তিশালী যোগ দেখা গৈছে। কাৰোবাৰ পৰা উপহাৰ পোৱা, বোনাছ পোৱা বা কমিশ্যন, লগতে অপ্ৰত্যাশিতভাৱে ধন লাভ হ'ব পাৰে। যদি আপুনি ব্যৱসায় কৰে, তেনেহ'লে সামাজিক মাধ্যম বা অনলাইন প্লেটফৰ্মৰ পৰা বিশেষ লাভ পাব পাৰে। নতুন গ্ৰাহক বৃদ্ধি পাব আৰু আগতে ৰিজেক্ট কৰা অফাৰ আপুনি আকৌ ঘূৰি আহিব পাৰে। কিন্তু বিশ্বব্ৰহ্মাণ্ডই এটা গুৰুত্বপূৰ্ণ সংকেত দিছে। এই মাহত লোভ আপোনাৰ সৰ্ববৃহৎ শত্ৰু হ'ব পাৰে। আনৰ সফলতা দেখি খৰধৰ কৰি সিদ্ধান্ত নল'ব। ধৈৰ্য ধৰি আগবাঢ়িলে জুন মাহৰ শেষত আপুনি নিজেই নিজৰ উন্নতি দেখি আচৰিত হ'ব। বিশেষ প্ৰতিকাৰ: প্ৰতি শনিবাৰে সন্ধিয়া শনি মন্দিৰত তিলৰ তেলৰ চাকি জ্বলাই ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ই আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত যি বাধা বিঘিনি আহি আছে, সেইবিলাক আঁতৰাই টকা পইচাৰ প্ৰৱাহ শক্তিশালী কৰিব। জুন 2026ত কুম্ভ ৰাশিৰ শুভ দিশ হৈছে: শুভ তাৰিখ 7, 14, 19, 24 আৰু 28। শুভ ৰং নীলা আৰু ক'লা। শুভ নাম্বাৰ 4 আৰু 8। শুভ সময় সন্ধিয়া 6:10 পৰা 7:25। এই জুন মাহত কুম্ভ ৰাশিৰ বাবে এটা কথা নিশ্চিত, যি টকা আৰু সফলতাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছিল, তাৰ দুৱাৰ এতিয়া লাহে লাহে খুলি আছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কুম্ভ ৰাশিৰ বাবে জুন 2026 হৃদয়ৰ গভীৰ অনুভূতি জাগ্ৰত কৰা এটা মাহ হ'ব। এই মাহত আপোনাৰ প্ৰেম জীৱনত এনে কিছুমান ঘটনা ঘটিব যিয়ে আপোনাৰ মন, অনুভৱ আৰু সম্পৰ্কৰ দিশ সম্পূৰ্ণ সলনি কৰি দিব পাৰে।
মাহৰ আৰম্ভণিতে আপুনি অনুভৱ কৰিব কাৰোবাৰ শক্তি আপোনাৰ ফালে জোৰেৰে টানিছে। যিজন মানুহ আপোনাৰ মনত বহুদিন ধৰি আছে তেওঁ আকৌ আপোনাৰ জীৱনত ঘূৰি আহিব পাৰে। কিন্তু যিসকলে এতিয়ালৈকে অবিবাহিত কুম্ভ ৰাশিৰ লগ আছে তেওঁলোকৰ বাবে জুন মাহটো এক নতুন প্ৰেমৰ আৰম্ভণিৰ সংকেত লৈ আহিছে। বিশেষকৈ সামাজিক মাধ্যম বা ভ্ৰমণ বন্ধুৰ মাধ্যমেৰে কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত গভীৰ কানেকশ্যন গঢ়ি উঠিব পাৰে। কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ এটা গুপ্ত সংকেত দিছে এই সম্পৰ্ক প্ৰথমতে সাধাৰণ যেন লাগিব, মানে বন্ধুত্বৰ দৰে আৰম্ভ হ'ব, কিন্তু লাহে লাহে সেই অনুভূতি প্ৰেমলৈ ৰূপান্তৰিত হ'ব। 8 জুনৰ পৰা 13 জুনৰ ভিতৰত এটা আৱেগিক সিদ্ধান্ত আহিব পাৰে। কাৰোবাৰ মেছেজ, ফোন কল বা অকস্মাত দেখা সাক্ষাৎ কৰা হোৱাৰ ফলত আপোনাৰ হৃদয়ত লুকাই থকা অনুভূতি জগাই তুলিব। যিসকল সম্পৰ্কত আছে বৰ্তমান তেওঁলোকৰ বাবে এই মাহটো যোগাযোগ ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ। সৰু ভুল বুজাবুজি হ'ব পাৰে, মনোমালিন্য বা দূৰত্ব সৃষ্টি হ'ব পাৰে। বিশেষকৈ জেদ আৰু অহংকাৰৰ ফলত সম্পৰ্কৰ মাজত সমস্যা আনিব পাৰে। আপুনি যদি প্ৰথমতে আগবাঢ়ি কথা পাতে তেন্তে ডাঙৰ সমস্যা সহজে সমাধান হ'ব। বিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে জুন মাহটো মধ্যমীয়া ফল লৈ আহিছে। মাহৰ আৰম্ভণিতে সংসাৰৰ প্ৰেছাৰ, টকা পইচাৰ চিন্তা বা সময় নিদিয়াৰ বাবে আপোনাৰ জীৱনসংগীয়ে মনত খং উঠিব পাৰে। কিন্তু 15 জুনৰ পিছত সম্পৰ্ক লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ সংগীৰ পৰা সমৰ্থন লাভ কৰিব আৰু বহুদিন ধৰি থকা মানসিক দূৰত্ব কমিব। এই সময়ত একেলগে ভ্ৰমণ, মন্দিৰ দৰ্শন বা শান্ত ঠাইত গৈ সময় কটালে সম্পৰ্ক অধিক শক্তিশালী হ'ব। 18 জুনৰ পৰা 22 জুনৰ ভিতৰত কুম্ভ ৰাশিৰ প্ৰেম জীৱনৰ আটাইতকৈ শক্তিশালী সময়। এই সময়ত প্ৰপ'জেল, কমিটমেণ্ট বা এংগেজমেণ্ট, ফিউচাৰ প্লানৰ কথা উঠিব পাৰে। যিসকলৰ ব্ৰেকআপ হৈছিল তেওঁলোকৰ ক্ষেত্ৰত অতীতৰ মানুহ মানে এক্স আৰু কণ্টেক্ট কৰাৰ যোগ আছে। কিন্তু বিশ্বব্ৰহ্মাণ্ডই কৈছে এইবাৰ হৃদয়ৰ লগতে বুদ্ধিৰ সিদ্ধান্ত ল'ব লাগিব, কাৰণ সকলো ঘূৰি অহা মানুহ ভাল পোৱাৰ বাবে নাহে, কিছুমান কেৱল আপোনাৰ শান্তি নষ্ট কৰিবলৈ আহে। জুন মাহত কুম্ভ ৰাশিৰ বাবে এক বিশেষ গুপ্ত সংকেত আছে। নীলা ৰঙৰ কোনো বস্তু বা পোচাক, এনে বিশেষ গান বাৰে বাৰে দেখা পালে আপুনি বুজিব বিশ্বব্ৰহ্মাণ্ডই আপোনাক প্ৰেমৰ ক্ষেত্ৰত সংকেত দিছে। মাহৰ শেষৰ ফালে আপোনাৰ আকৰ্ষণ শক্তি অত্যন্ত বৃদ্ধি পাব। মানুহে আপোনাৰ কথা আৰু শক্তি আৰু ব্যক্তিত্বৰ ফালে সহজে আকৰ্ষিত হ'ব। যদি আপুনি মনৰ মানুহক সঁচা অনুভূতি প্ৰকাশ কৰিব বিচাৰে তেন্তে 24 জুনৰ পিছত অত্যন্ত শুভ সময়। প্ৰেম আৰু দাম্পত্য জীৱন শক্তিশালী কৰাৰ বিশেষ প্ৰতিকাৰ। শুক্ৰবাৰে বগা ফুল আৰু অকণমান আওলা চাউল লক্ষ্মী দেৱীক অৰ্পণ কৰক। তাৰপিছত হৃদয়ৰ মনৰ কথা ইচ্ছা নীৰৱে কওক। এই সম্পৰ্কৰ নিগেটিভ এনাৰ্জি, মানে যিখিনি নেতিবাচক শক্তি আছে সেইখিনি কমাই ভালপোৱা বৃদ্ধি কৰি তুলিব। শুভ দিশ মানে শুভ তাৰিখ 8, 15, 18, 22 আৰু 24। শুভ ৰং হৈছে আকাশী আৰু বগা। শুভ নম্বৰ হৈছে 2 আৰু 6। শুভ সময় ৰাতি 8 বজাৰ পৰা 10 বজালৈকে। জুন 2026ত কুম্ভ ৰাশিৰ প্ৰেম জীৱনৰ মূল বাৰ্তা হৈছে যি হৃদয়ে বহুদিন ধৰি অপেক্ষা কৰিছিল সেই হৃদয়ত এতিয়া ভালপোৱাৰ নতুন পোহৰ জ্বলিবলৈ গৈ আছে। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, মানে কেৰিয়াৰ প্ৰেডিকশ্যন। জুন 2026 কুম্ভ ৰাশিৰ কৰ্মজীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰিব। বহুদিন ধৰি যি কামত আপুনি পৰিশ্ৰম কৰি আছে, লেট হৈ আছে, মানসিক প্ৰেছাৰ চলি আছে, তাৰ পৰা লাহে লাহে মুক্তি পোৱাৰ সময় আহি গৈছে। মাহৰ আৰম্ভণিতে আপুনি অনুভৱ কৰিব আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ আৱশ্যক বৃদ্ধি পাইছে। যিসকলে আগতে আপোনাক অৱহেলা কৰিছিল তেওঁলোকে এতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে। বিশেষকৈ IT, মিডিয়া, এডুকেশ্যন, বিজনেছ, অনলাইন কাম, গভৰ্ণমেণ্ট ছেক্টৰ বা ক্ৰিয়েটিভ ফিল্ডত থকা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো অত্যন্ত শক্তিশালী হ'ব। 5 জুনৰ পৰা 11 জুনৰ ভিতৰত এটা
অপৰচুনিটি আহিব পাৰে। নতুন চাকৰিৰ অফাৰ, ইণ্টাৰভিউ কল বা প্ৰমোচনৰ আলোচনা বা নতুন প্ৰজেক্টৰ আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। কিন্তু ইউনিভাৰ্ছে এটা সতৰ্কতা দিছে, অফিচ পলিটিক্সৰ পৰা আৰু জেলাচিৰ পৰা সাৱধান থাকিব। কাৰোবাই আপোনাৰ সফলতাক দেখি ভিতৰি জ্বলি থাকিব পাৰে। সেয়েহে সকলো প্লান সকলোকে কৈ নুফুৰিব। এই মাহত আপোনাৰ যোগাযোগ ব্যৱস্থা হ'ব আটাইতকৈ ডাঙৰ শক্তি। আপুনি যিমান আত্মবিশ্বাস লৈ কথা পাতিব, সিমানেই নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে জুন মাহৰ মাজভাগৰ পৰা ভাগ্যৰ জোৱাৰ অলপ আৰম্ভ হ'ব। বিশেষকৈ 14 জুনৰ পিছত অনলাইন ইণ্টাৰভিউ পৰা ভাল ফলাফল আহিব পাৰে। কিন্তু যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন ক্লায়েণ্ট বা পাৰ্টনাৰশ্বিপ, অনলাইন গ্ৰথৰ শক্তিশালী যোগ আছে। আগতে বন্ধ হৈ থকা কাম আকৌ আৰম্ভ হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, জুন মাহত আপুনি কোনো শ্বৰ্টকাট পথ এৰাই চলিব লাগিব। দ্ৰুত লাভৰ লগত ভুল সিদ্ধান্ত ল'লে পিছত মানসিক প্ৰেছাৰ বৃদ্ধি পাব পাৰে। 17 জুনৰ পৰা 23 জুন এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আটাইতকৈ ডাঙৰ শক্তিশালী সময়। এই সময়ত আপোনাৰ পৰিশ্ৰমৰ ফল দেখা যাব। আপোনাৰ বছ বা ছিনিয়ৰৰ পৰা প্ৰশংসা পাব পাৰে। কিছুমান কুম্ভ ৰাশিৰ লোকৰ ফৰেইন অপৰচুনিটি বা দূৰ ঠাইত কাম কৰাৰ যোগ দেখা গৈছে। যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে জুন মাহৰ শেষৰ ফালে অত্যন্ত শুভ। বিশেষকৈ যিসকলে ডিজিটেল প্লেটফৰ্ম, ইউটিউব, অনলাইন চেলিং, ফ্ৰীলান্সিং বা ক্ৰিয়েটিভ ৱৰ্কৰ লগত জড়িত হৈছে তেওঁলোকৰ লাভৰ যোগ আছে। কিন্তু এই মাহত আৱেগিকভাৱে কষ্ট আপোনাৰ ফ'কাছ কমাই দিব পাৰে। সেয়েহে পাৰ্চনেল লাইফ আৰু কেৰিয়াৰৰ বেলেঞ্চৰ ওপৰত গুৰুত্ব দিয়ক। কাৰণ ইউনিভাৰ্ছে কৈছে এই জুন মাহত আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব। কিন্তু ডিচিপ্লিন আৰু পেচেঞ্চ থাকিলেহে সেই সফলতা স্থায়ী হ'ব। কৰ্মক্ষেত্ৰ শক্তিশালী কৰাৰ বিশেষ উপায়, প্ৰতি শুকুৰবাৰে গণেশ দেৱতাৰ আগত দুবৰি বুন আৰু লাড্ডু অৰ্পণ কৰক। তাৰপিছত ওম গং গণপতয়ে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ই আপোনাৰ বাধা বিঘিনি আঁতৰাই কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। শুভ দিশ, শুভ তাৰিখ মানে 5, 11, 17, 23 আৰু 29। শুভ ৰং হৈছে নীলা আৰু ছাই বৰণীয়া। শুভ সংখ্যা হৈছে 4 আৰু 9। শুভ সময় ৰাতিপুৱা 9:15 পৰা 11 বজালৈ। কুম্ভ ৰাশি জুন 2026 কৰ্মজীৱনৰ মূল সংকেত হ'ব। যি পৰিশ্ৰমৰ ফল আপুনি বহুদিন ধৰি দেখা নাছিল, সেই ফলাফলৰ পোহৰ এতিয়া লাহে লাহে আপোনাৰ জীৱনত নামি আহিছে। তেনেহ'লে কুম্ভ ৰাশিৰ লোকসকল, জুন 2026 আপোনাৰ বাবে এক সাধাৰণ মাহ নহয়। এই মাহত বিশ্ব ব্ৰহ্মাণ্ডই আপোনাক দিব পাৰে নতুন সুযোগ, নতুন প্ৰেম আৰু জীৱন সলনি কৰি দিয়া সফলতাৰ সংকেত। কিন্তু মনত ৰাখিব, ভাগ্য তেতিয়াহে সলনি হয় যেতিয়া মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখে। যদি আপুনি এই ভিডিঅ'টো হৃদয়ৰ পৰা অনুভৱ কৰিলে তেন্তে কমেণ্টত লিখক জয় শনিদেৱ আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ প্ৰতিদিনে আপোনালোকৰ বাবে এনেধৰণৰ শক্তিশালী ৰাশিফল মই লৈ আহোঁ। শেষত এটা কথা, কেতিয়াবা জীৱনত দেৰি হয়, কিন্তু সঠিক সময় আহিলে ভাগ্য এনেকৈ সলনি হয় যে মানুহে নিজেই বিশ্বাস কৰিব নোৱাৰে। কুম্ভ ৰাশি প্ৰস্তুত হওক, কাৰণ জুন 2026 আপোনাৰ বাবে গল্ডেন টাইম আৰম্ভ হ'বলৈ গৈ আছে। ধন্যবাদ।